সো ষ্টুডেন্ট আজি তোমালোকৰ সন্মুখত লৈ আহিছো বাৰ্টন এপাৰেটাছ এইটোৰ সহায়ত মডুলাছ অফ ৰিজিডিটি উলিয়াম এইটো ৱায়াৰত তো এইখিনি তোমালোকে ভালদৰে লক্ষ্য কৰা সো এইটো হৈছে ভাৰ্নিয়াৰ স্কেল দি ফাৰ্ষ্টত এইটো সিলিন্ডাৰ এই সিলিন্ডাৰটো জুখিব লাগিব কিমান হৈছে মই অলৰেডি তোমালোকক টেবুলৰ সন্মুখত জনাই দিম তুমি অলপ পিছুৱাই যোৱা ঠিক আছে এটো কিমান হৈছে হেকত তোমালোকক জনাই দিম আৰু ইয়াতে এটো লাগিব যেটো ওয়ার এইখন ওয়ারটো ইয়াতে জুখিব লাগিব এইটো স্কেল গজৰে আৰু এটা কথা জুখি লৈছো আৰু ইয়াতে হাফ কেজি 1 কেজি দুয়োফালে দিব লাগিব কেনেকৈ দিব লাগিব তোমালোকক সবে জনাই দিম পিছুৱাই যোৱা অলপ আৰু এইটো S1 ধৰি লম আৰু এইটো S2 হিচাপে ধৰি লম আৰু এইটো যেটো পইন্টাৰ বুলি কয় আসুন অলপ আগুৱাই এইটো পইন্টাৰ আৰু এইটো পইন্টাৰ এইটো যে ইন ওয়ানত পইন্টাৰ 1 হিচাপে লব পাৰো এইটো পইন্টাৰ 2 হিচাপে লম এইটো যদি ইন 1 ধৰো এইটো ইন 2 এইটো ইন 1 হলে এইটো ইন 2 পিছুৱাই যোৱা অলপ আৰু ইয়াৰ পৰা ইয়ালৈকে হ'ব L1 আৰু ইয়াৰ পৰা ইয়ালৈকে হ'ব L2 কিমানখিনি হ'ব মই স্কেল দি জুখি তোমালোকক জনাই দিম আৰু এইটো তলফালে আনবা পাৰো ওপৰত তুলবা পাৰো এইটো ঠিক একে ধৰণে বস্তু তোমালোকৰ ইচ্ছা অনুযায়ী তোমালোকে কোনটো লবা কোনখিনি লবা সেইখিনি তোমালোকে ভালকৈ লৈ লবা তো থুলমূলভাৱে তোমালোকে গমেই পাইছে চাগে আৰু বাকিখিনি কেনেকৈ প্ৰেক্টিকেলটো কৰিব লাগে সেই বিষয়ে আমি সবিশেষ প্ৰেক্টিকেল কৰি তোমালোকক দেখুৱাই দিম সো মই প্ৰেক্টিকেলখিনি তোমালোকে চোৱা কেনেকৈ কৰি আছো মই এড কৰি আছো সাৰ্কুলাৰ স্কেলৰ লগত পইন্টাৰ টুৰ মাজংশ ল'ব লাগিব মই দি আছো মাজংশত সাৰ্কুলাৰ স্কেলত 0 লগত মই মিলাই আছো চোৱা তোমালোকক দেখাই দিম বাৰু পইন্টাৰ 2 এটা অংশ ইন 1 ধৰি লবা আনটো অংশ ইন 2 হিচাপে ধৰি লবা এতিয়া মই পইন্টাৰ 1 এড কৰি আছো সাৰ্কুলাৰ স্কেলৰ লগত তোমালোকক তো আগতে কৰি দিছো স্ক্ৰু টাইট দি তোমালোকে হালহলনি কৰি ল'ব পাৰিবা এতিয়া পইন্টাৰ 1ত মই 0 লগত মিলাই আছো সো ফাইনালি মিলি গল 0 লগত এতিয়া আর কাম কি কৰিব লাগিব তোমালোকক আগতে মই ভালদৰে কৈছো এতিয়াও তোমালোকক জনাই আছো এটো বাৰ্টন এপাৰেটাছ হয় এতিয়া মই কি কৰিম 500 গ্ৰাম কৈ দুয়োফালে দি দিম ভৰ দিয়াৰ পিছত পইন্টাৰ 1 আৰু পইন্টাৰ 2 অলপ হালহলনি হ'ব ইনক্ৰিজ হ'ব সো আগতে 0 আছিল এতিয়া 2 লৈ ইনক্ৰিজ হৈছে মানে হলনি হৈছে পইন্টাৰ 1 তো চাইছা তোমালোকে এটা সাইড হল ইন 1 আনটো সাইড হল ইন 2 এতিয়া পইন্টাৰ 2 চোৱা পইন্টাৰ 2 কিমান লৈকে হলনি হৈছে 1 সাৰ্কুলাৰ স্কেল 1 মানে কি 1 ডিগ্ৰী সো তোমালোকক দেখাই আছো এতিয়া কি কৰিম আৰু 500 গ্ৰাম দুয়োফালে দি দিছো টোটেল 1 কিলো 500 গ্রাম ইফালে দিলো 500 গ্রাম ইফালে দিলো ঠিকই আছে এতিয়া চোৱা পইন্টাৰ 1 কিমান হলনি হৈছে 2 ৰ পৰা 5 লৈ গৈছে চোৱা এটো ইন 1 আনটো ফালে ইন 2 ভালদৰে লক্ষ্য কৰিবা কিন্তু কোনটো ইন 1 কোনটো ইন 2 আৰু এতিয়া পইন্টাৰ 2 কিমান হৈছে আগতে আছিল 1 এতিয়া হৈছে 2 ইনক্রিজ হৈছে ডিগ্ৰীত কিন্তু হৈ আছে এটো টুইষ্ট বুলি কয় সো এতিয়া আৰু দিম 500 গ্রাম দুয়োফালে দি দিম ওলাই আছো ৰবা ইফালে দিলো 500 গ্রাম ইফালেও 500 গ্রাম দিলো এতিয়া কি হৈছে আগত আছিল কিমান পইন্টাৰ 1ত আগত আছিল 5 এতিয়া কিমান হৈছে 7 চোৱা ইনটু 1 আনটো ফালে ইনটু চাইছা
সো এতিয়া পইণ্টাৰ 2 কিমান হ'ব আগত আছিল কিমান 2 এতিয়া হ'ল 3 বেলেগৰ বেলেগ বেলেগ মান ওলাব পাৰে এইটোই যে ওলাব লাগিব হেতু কোনো কথা নহয় সো মোৰ যিখিনি ওলাই আছে তোমালোকক প্ৰ্যাকটিক্যাল দেখুৱা সময়ত মই হেতু তোমালোকক কৈ আছো সো ইয়াৰ পিছত আকৌ 500 গ্ৰাম দি আছো তোমালোকে সো দুয়োফালে দি আছো ইফালে 500 গ্ৰাম দিলো ইফালেও 500 গ্ৰাম দিলো আগত আছিল কিমান 7 এতিয়া সোৱা পইণ্টাৰ 1 ত 7 ৰ পৰা 10 লৈ হলনি হৈছে অৰ্থাৎ 0 পৰা 10 লৈ ইনক্ৰিজ হল 1500 গ্ৰাম দিয়াৰ পিছত সোৱা 7 লৈকে হলনি হৈছে এটা মোৰ ইনটু 1 আনটো মোৰ ইনটু এতিয়া পইণ্টাৰ 2 ত সোৱা আগতে কিমান আছিল 3 এতিয়া 4 হৈছে সোৱা ইনটু 1 আৰু ইনটু এতিয়া কি কৰিম এতিয়া আৰু দিম 500 গ্ৰাম দুয়োফালে বেছিকৈ ল'ব পাৰিবা কিন্তু মই 2500 গ্ৰাম ওজন ভৰলৈকে মই লৈ আছো ইফালে দিলো দুয়োফালে দিয়াৰ লগে লগে এতিয়া কিমান হৈছে 12 লৈকে হলনি হৈছে ইনক্ৰিজ হৈছে পইণ্টাৰ 1 2 সোৱা এতিয়া ওপৰত মানে পইণ্টাৰ 2 5 লৈকে হলনি হৈছে এটা সাইড ইনটু 1 আনটো সাইড ইনটু এতিয়া ইনক্ৰিজ হল এটা ডিক্ৰিজ হ'ব ডিক্ৰিজিং হ'ব কেনেকৈ হ'ব এটো 500 গ্ৰাম কৈ দুয়োফালৰ পৰা নমাই আনিম আৰু ডিক্ৰিজিং কিমান হ'ল হেখিনি তোমালোকক জনাই দিম ইনক্ৰিজিং পিছত ডিক্ৰিজিং কৰিব লাগিব লোড ডিক্ৰিজিং সো 500 গ্ৰাম কৈ দুয়োফালৰ পৰা কমাই দিলো আগতে কিমান আছিল পইণ্টাৰ 1 ত 12 আছিল এতিয়া কিমান হ'ল তলৰ পইণ্টাৰ 1 ত হ'ল 9 আৰু পইণ্টাৰ 2 ত হ'ল কিমান 5 হৈ গ'ল এতিয়া আৰু 500 গ্ৰাম কমাই দিলো কমাই দিয়াৰ পিছত এতিয়া কিমান হ'ল সোৱা তোমালোকক দেখাই আছো এতিয়া ডিক্ৰিজিং হ'ল 9 ৰ পৰা 8 লৈ আহিল পইণ্টাৰ 1 সোৱা আৰু পইণ্টাৰ 2 হ'ল 5 ৰ পৰা 4 লৈ আহিল তোমালোকে ভালদৰে লক্ষ্য কৰা মোৰ ভিডিঅ'খিনি তোমালোকে ফাৰ্ষ্টৰ পৰা শেষলৈ ভালদৰে চালে গম পাবা মাজৰ পৰা চালে কিন্তু একোই গম নাপাবা সো ইয়াৰ পিছত আকৌ 500 গ্ৰাম নমাই দিলো নমাই দিয়াৰ পিছত আগতে আছিল পইণ্টাৰ 1 ত আছিল কিমান 8 আছিল এতিয়া 5 লৈ ডিক্ৰিজিং হ'ল তোমালোকে সোৱা 5 ত আছে এতিয়া পইণ্টাৰ 1 আৰু পইণ্টাৰ 2 যেটো আছে হেতু 4 ৰ পৰা 3 লৈকে কি হ'ল ডিক্ৰিজিং হ'ল সোৱা ইয়াৰ পিছত মই আকৌ 500 গ্ৰাম নমাই দিলো নমাই দিয়াৰ পিছত ডিক্ৰিজিং হ'ল এতিয়া পইণ্টাৰ 1 ত 3 লৈকে 3 হৈছে এতিয়া 5 ৰ পৰা আৰু পইণ্টাৰ 2 তোমালোকে সোৱা 1 হৈছে এটো একচুয়ালি ডিক্ৰিজিং কৰি আছো এতিয়া কি কৰিম 500 গ্ৰাম দুটা যে আছে দুটা নমাই দিম নমাই দিয়াৰ পিছত মোৰ পইণ্টাৰ 1 ত কি হ'ল 0 হ'ল আৰু পইণ্টাৰ 2 ত 0 হ'ল ডিক্ৰিজিং ত এতিয়া লিখিব লাগে কেনেকে এটো টেবুল কেনেকে লিখিব লাগিব আৰু গ্ৰাফ কেনেকৈ লাগিব সবিশেষ তোমালোকক জনাই দি আছো ৰবা আৰু সিলিন্ডাৰৰ মাপ তো ভাৰ্নিয়াৰ স্কেল দি জুখি লৈছো তোমালোকক জনাই দি আছো আৰু স্ক্ৰু গজৰে যেটো ওয়্যাৰ আছে এই ওয়্যাৰৰ জোখটো লৈছো ঠিক আছে মই লেখাৰ পদ্ধতিটো তোমালোকক লেখাই জনাই দি আছো ৰবা
টেবুল তিনিটা লিখিব লাগিব এটা হল স্কুল গেজৰ কাৰণে বাকিখিনি ইয়াতে লেখাই আছে তোমালোকে এইখিনি গমে পোৱা আগৰ ভিডিঅ' চালে এইটো তিনিবাৰ মই অবজাৰ্ভ কৰিছো এইটো মেইন স্কেল 0.5 সেন্টিমিটাৰ একচুয়ালি যেটো স্কুল গেজ এইটো মিলিমিটাৰত আছে 5 মিলিমিটাৰ হৈছে মোৰ আৰু এইটো মানে সেন্টিমিটাৰ লৈছো কাৰণে 0.5 সেন্টিমিটাৰ আৰু যেটো সাৰ্কুলাৰ স্কেল ডিভিজনত 56 পাইছো প্ৰথমত আৰু ৰেকৰ্ড এইটো তো তোমালোকে গমে পাইছা এইটো কি দিছো আনকাৰেক্টেড ডায়ামিটাৰ মানে মেইন স্কেল প্লাস সাৰ্কুলাৰ স্কেল ইনটু লিষ্ট কাউন্ট মই গোটেইখিনি কৰি ইয়াতে বহাই দিছো ঠিক হেইদৰে এইটো কৰিছো 53 হৈছে এইটো হৈছে তিনিটা কৰাৰ পিছত মানে মই ডাইৰেক্টলি মানে তিনিটা যোগ কৰি কিনে 3 দি ডিভাইড কৰি কিনে মিন লৈছো এটো কোনটো আনকাৰেক্টেড ডায়ামিটাৰ এইটো পাইছো তাৰপিছত কাৰেক্টেড ডায়ামিটাৰ 0 এৰর মোৰ যেটো স্ক্ৰু গেজ আছিল তে হেতু মই এৰর নাছিল এই কাৰণ 0 এৰর আৰু সেই কাৰণে এইখিনি মোৰ ওলাইছে আৰু এতিয়া ৰেডিয়াস ওলাব লাগিব এই টেবুলত তোমালোকে সঙ্গে গমে পোৱা d/2 ইকুৱেল মোৰ এই টেবুলত ৰেডিয়াস মানে কি যেটো এক্সপেৰিমেন্টাল ওয়্যাৰ আছে এই এক্সপেৰিমেন্টাল ওয়্যাৰৰ ৰেডিয়াস মোৰ ওলাইছে 0.278 সেন্টিমিটার নেক্সট টেবুল হ'ব সিলিন্ডাৰৰ যেটো তোমালোকক সিলিন্ডাৰ বুলি আগতে মানে জনাই দিছো এই সিলিন্ডাৰৰ এইখিনিটো তোমালোক আগতে মানে গমে পাইছা কেনেকৈ এইটো ওলাইছে আৰু এইটো মই তিনিবাৰ সিলিন্ডাৰটো অবজাৰ্ভ কৰিছো 4.2 সেন্টিমিটাৰ ভাৰ্নিয়াৰ স্কেল দি আৰু যেটো ডিভিজন এইটো 3 ওলাইছে বাকিখিনি এইখিনি চালে গম পাবা মেইন স্কেল প্লাস ভাৰ্নিয়াৰ স্কেল আৰু ইনটু লিষ্ট কাউন্ট ভাৰ্নিয়াৰ স্কেল আৰু লিষ্ট কাউন্ট কৰি কিনে মোৰ এইখিনি ফাইনালি ৰিজাল্ট পাইছো তাৰপিছত এই তিনিটাৰ মিন লৈ কিনে এইটো পাইছো মই এৰর আছিল 0 আৰু এইটো ৰেডিয়াস লব নালাগে এই ক্ষেত্ৰত এইটো ডায়ামিটাৰ হয় যেহেতু মোৰ এৰৰটো 0 আছিল সেই কাৰণে 4.24 মোৰ ওলাই গৈছে সো ইয়াৰ পিছত আৰু এটা টেবুল আছে এই টেবুলটো এইটো টেবুল অলপ ব্যতিক্ৰম বুলি ক'ব পাৰো কাৰণ এইটো ভালকে লক্ষ্য কৰিব লাগিব টেবুল 3 distance between two circular scale L1 minus L2 equal 51 cm 51 cm মই পাইছো তোমালোকে বেলেগ বেলেগ হ'ব পাৰা L1 মানে মোৰ হৈছে 87 আৰু L2 মান আছিল 36 L1 ৰ পৰা L1 মাইনাস কৰি দিয়াৰ পিছত মই 51 পাইছো ডাইৰেক্টলি 51 দি দিছো এতে সিৰিয়াল নম্বৰ মই 6 বাৰ কৰিছো মানে ফাৰ্ষ্টত 0 আছিল তাৰপিছত 500 গ্ৰাম 1000 1500 2000 2500 মই লোড দিছো এটো লোড ইনক্ৰিজিং পয়েন্টার 1 রিডিং অফ ফার্স্ট পয়েন্টার p মানে p1 মানে ফার্স্ট পয়েন্টার সেকেন্ড পয়েন্টার p2 যেতিয়া 500 দিয়া হৈছিল যেতিয়া 0 আছিল তেতিয়া গোটেই টু টেবুলত 0 ই থাকিব যেতিয়া 500 দিয়া হৈছিল পয়েন্টার 1ত ইন 1 আৰু ইন 2 মানে ইনক্ৰিজিং হৈছিল কিমান 2 আৰু পয়েন্টার 2 হৈছিল তেতিয়া 1 1 যেতিয়া আৰু 500 দিয়া হৈছিল টোটাল 1000 তেতিয়া ইনক্ৰিজিং হৈছিল 2 ৰ পৰা যাই কিনে 5 হ'ল ইনটু পয়েন্টার 1 আৰু ইনটু তো 5 হৈছে আৰু যেতিয়া পয়েন্টার 2 হৈছে ইনক্ৰিজিং যেতিয়া 1500 গ্ৰাম দিয়া হৈছে তেতিয়া 5 ৰ পৰা 7 লৈকে ইনক্ৰিজিং হৈছে পয়েন্টার 1 ত আৰু পয়েন্টার 2 হৈছে হেৰি যেতিয়া দিয়া হৈছে 2000 গ্ৰাম তেতিয়া 10 লৈ ইনক্ৰিজিং হৈছে আৰু পয়েন্টার 2 4 হৈছে অবেকত মই 2500 লৈকে মই দিছো তে 12 হৈছে 12 আৰু যেটো পয়েন্টার 2 এটো হল পয়েন্টার 1 ৰ ক্ষেত্ৰত হৈছে এটো পয়েন্টার 2 পয়েন্টার 1 ৰ ক্ষেত্ৰত ইনটু 1 ৰ এটো ইনটু এটো পয়েন্টার 2 ৰ ক্ষেত্ৰত ইনটু 1 এটো ইনটু এটো মই আগতীয়াকৈ লিখি ৰাখিছো তোমালোকক বুজাৰ কাৰণে সো ইয়াতে 5 হল পয়েন্টার 2 5 লৈছো মই যেতিয়া ডিক্ৰিজিং কৰিম যেতিয়া 500 কমাই দিম ফাৰ্ষ্টটো 2500 টি আছে তেতিয়া ডিক্ৰিজিংত কিমান আছিল 12 ইয়াতো 12 আছিল ইয়াতো 12 আছে 12 হ'ব ডিক্ৰিজিং এর সময়ত লোড ডিক্ৰিজিং পয়েন্টার p 1 ৰ ক্ষেত্ৰত পয়েন্টার p2 ৰ ক্ষেত্ৰত
আৰু ইয়াতে 5 কিয় ইয়াতে লোড যেতিয়া ডিক্ৰিজিং কৰিম এতিয়া ফাৰ্ষ্টতো 2500 আছে সেইকাৰণে ইয়াতে ইনক্ৰিজিং আৰু ডিক্ৰিজিং সমান সমান থাকিব তাৰপিছত যেতিয়া 500 গ্ৰাম কমাই দিয়া হৈছে 2000 হ'ল তেতিয়া ডিক্ৰিজিং হ'ল 12 ৰ পৰা 9 লৈকে পইণ্টাৰ 1 ৰ ক্ষেত্ৰত আৰু পইণ্টাৰ 2 হ'ল 5 ৰৈ গৈছে মানে একো লৰচৰ হোৱা নাই যেতিয়া আকৌ 500 গ্ৰাম কমাই দিয়া হৈছে তেতিয়া পইণ্টাৰ 1 ত ডিক্ৰিজিং হৈছে 9 ৰ পৰা 8 পইণ্টাৰ 1 ৰ ইনটু 1 আৰু ইনটু ডিক্ৰিজিং হৈছে 9 ৰ পৰা 8 আৰু ইয়াতে মানে পইণ্টাৰ 2 লোড ডিক্ৰিজিং 500 কমাই দিয়াৰ পিছত 5 ৰ পৰা 4 হৈছে ঠিক এইদৰে 500 গ্ৰাম কমাই দিয়াৰ পিছত 5 হ'ল ইয়াতেও 3 হ'ল ইয়াতে 3 হৈছে আৰু কমাই দিয়াৰ পিছত ইয়াতে 3 হ'ল ইয়াতে 1 হৈছে আৰু যেতিয়া একেবাৰে নাই গোটেই লোড কমাই দিয়া হৈছে তেতিয়া গোটেইখিনি 0000 হৈ যায় সো টেবুলখন লেখাৰ সময়তে এনেকৈ লিখিব লাগিব লোড ইনক্ৰিজিং যেতিয়া কৰিবা তেতিয়া পইণ্টাৰ 1 ত যেটো তলৰটো দেখাই দিছো আৰু পইণ্টাৰ 2 যেটো ওপৰত ইনটু 1 এট এমৰত আৰু ইনটু আনমৰত তো ইনটু 1 আৰু ইনটু এটো পইণ্টাৰ 1 ৰ ক্ষেত্ৰত টেবুল এইটো আগতে লিখিব লাগিব আৰু পইণ্টাৰ 2 ৰ ক্ষেত্ৰত একেলগে ইনক্ৰিজিং ডিক্ৰিজিং হৈ থাকে ইনক্ৰিজিং একেলগে হ'ব তলৰটো হোৱাৰ পিছত ওপৰটো হয় ডিক্ৰিজিং তলৰটো হ'লে ওপৰটো ডিক্ৰিজিং হয় সেইকাৰণে কোনটোৰ কোন টেবুল ইয়াতে এইখিনি লেখাৰ পিছত এটো হৈ গ'ল এটো এ বি সি ডি বুলি নাম দিয়া হৈছে আৰু এই টোটেল ইয়াতে a plus b plus c plus d by 4 and theta 1 ত এইটো গোটেইখিনি যোগ কৰি কিনে 4 দি হৰণ কৰি দিয়াৰ পিছত মই এইখিনি মান পাইছো ইয়াতেও 5 পালো ইয়াতে তোমালোকে ক্যালকুলেশন কৰি চাবা এইটো পাইছো 9.5 পাইছো 12 পাইছো আৰু এইটো a dash b dash c dash d dash বুলি নামকৰণ কৰিছো ইয়াতে a dash b dash c dash d dash কৰি অবয়কত 4 দি ডিভাইড কৰি দিয়াৰ পিছত এইটো থিটা 2 হিচাপে লেখা হৈছে আৰু এইখন টেবুল অলপ ক্রিটিক্যাল হয় ছাত্ৰসকলে ভালদৰে বুজি নাপায় সেইকাৰণে বুজাই দি আছো এতিয়া এইখিনি গড় মান এইটো 1 হ'ল আৰু এইখিনি গড় মান 2.5 হ'ল 3.5 হ'ল 4.55 এতিয়া হ'ল কি থিটা 1 পৰা থিটা 1 মাইনাস কৰিব লাগিব তো obviously থিটা 1 ৰ পৰা এইটো থিটা 1 এইটো থিটা 2 থিটা 1 ৰ পৰা থিটা 2 মাইনাস কৰি দিয়াৰ পিছত কি হ'ল 1.5 এই 5 ৰ পৰা 2.5 মাইনাস কৰি 2.5 7.5 ৰ পৰা 3.5 মাইনাস কৰি দিয়াৰ পিছত 4 থাকে 9.5 ৰ পৰা 4.5 মাইনাস কৰি দিয়াৰ পিছত 5 থাকে ইয়াতেও 7 থাকি হ'ল তাৰ পিছত এইটো টেবুলত কি লিখিব লাগিব থিটা 1 মাইনাস থিটা 2 ফ্লো 1.5 কেজি এইটো চেঞ্জিংটো লিখিব লাগিব 1.5 মানে 1.5 কিলো লৈকে সো সিরিয়াল নাম্বার 4 ৰ পৰা সিরিয়াল নাম্বার 1 মাইনাস কৰি দিব লাগিব মানে 4 হ'ল এটো 1 মাইনাস কৰিলে 0 ৰ পৰা কিমান চেঞ্জিং কিমান হ'ল 1.5 কেজি তো চেঞ্জিং কৰিলে কেনেকৈ কৰিব লাগিব 1.5 কেজি কিমান হৈছে থিটা 1 মাইনাস থিটা 2 থিটা 1 মাইনাস থিটা 2 কিমান হৈছে 4 ৰ ক্ষেত্ৰত 4 হৈছে আৰু এটো আৰু সিরিয়াল নাম্বার 1 মাইনাস কৰি দিলে সিরিয়াল নাম্বার 1 ত কিমান হৈছে 0 সো ইয়াতে 4 থাকি যাব কারণ s1 to 0 তাৰ পিছত হ'ব সিরিয়াল নাম্বার 5 ৰ পৰা সিরিয়াল নাম্বার 2 মাইনাস কৰিব লাগিব 2 পৰা সিরিয়াল নাম্বার 5 লৈকে এখানে কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে রেঞ্জ কিমান হ'ব 1.5 কিলো 2 ৰ পৰা 5 লৈকে 1.5 কিলো তো ইয়াৰ 5 ত যাইখানে কিমান হ'ল 4.5 ৰ পৰা সরি 5 ৰ পৰা 0.5 মাইনাস কৰি দিব লাগিব মাইনাস কৰি দিয়াৰ পিছত 3.5 মই পাই গেলো তাৰ পিছত মই কৰিম কি s6 ৰ পৰা s3 মাইনাস কৰিব লাগিব এই 3 টো লবলৈ মানে কি 1.5 কিলো ডিফারেন্স ৰাখিব লাগিব ইয়াতে লেখা আছে for 1.5 কেজি সো এটা এনেকে হল আৰু বেছি লব পাৰিলো হেতেন কিন্তু মই
ইয়াতকৈ বেছি লোড দিয়া নাই কাৰণে ইয়াতকৈ বেছি মই ল'ব নোৱাৰিলো তাৰপিছত মিন ল'ব লাগিব থিতা 1 মাইনাছ থিতা 2 4 1.5 কেজি 1.5 কেজি কিমান লৈছো এইকেইটা পাইছো এইকেইটা পোৱাৰ পিছত ইয়াৰ পৰা গড় ল'ব লাগিব আমাৰ ভাগত মিন বুলি দেখাই আছে ইয়াতে দিব লাগিব কিমান হ'ল আৰু এইটো হ'ল কেপিটেল এম মাছ মানে 1.5 কেজি 1.5 কেজি হ'ব এইটো মানে মিন ল'ব লাগিব সো মিন লোৱাৰ পিছত ফাইনেলি 4 ওলাইছে মোৰ ইয়াৰ পিছত এইটো চাই কিনে লেগ আঁকিব লাগিব লেগটো কেনেকৈ আঁকিব লাগিব এইটো কৈ আছো ৰবা মই ইয়াতে এই সৰু সৰু ঘৰ নহয় অলপ ডাঙৰটো মানে দুটা ঘৰ ইকুৱেল মই 500 গ্ৰামকে লৈছো গোটেইকেইটা চোৱা মানে মাছ যেটো লোড দিছো সেই লোডৰ কথা কৈ আছো আৰু 2 থিতা যেতিয়া 500 গ্ৰাম দিছো তেতিয়া এংগল কিমান হৈছে কিমান গৈছে ইনক্ৰিজিং হৈছে ডিক্ৰিজিং হৈছে ইনক্ৰিজিং আৰু ডিক্ৰিজিং দুটা একেলগে মানে একেলগ কৰাৰ পিছত যেটো ফাইনাল হয় এইটো গ্ৰাফ এইটো আঁকিব লাগিব সো যেতিয়া 500 দিছো ইনক্ৰিজিং আৰু ডিক্ৰিজিং একেলগে লিখিব লাগিব সো যেতিয়া মই 500 দিছো যেতিয়া 0 আছিল 0 0 যেতিয়া 500 যেতিয়া 500 দিয়া হৈছিল 500 দিয়াৰ পিছত এইটো ফাইনাল ৰিজাল্ট কোনটো ওলাইছে মানে থিতা 1 আৰু থিতা 1 মাইনাস কৰাৰ পিছত 1.5 ওলাইছে সো 1.5 লিখিলে কোনখিনি হ'ব এইটো গ্ৰাফত এইটো 1 হলে ইয়াৰ মাজৰ অংশ এইটো 1.5 এইটো ডাঙৰকৈ চিন দি ৰাখো 1.5 হলে 100 কত আগত লিখিব লাগে 500 এর ক্ষেত্ৰত 1.5 তাৰ পিছত পাইছো যেতিয়া 1000 দিয়া হৈছিল তেতিয়া কিমান হৈছিল ফাইনাল টু 2.5 ইনক্ৰিজিং আৰু ডিক্ৰিজিং একেলগে 2.5 এতিয়া 1000 ত 2.5 1000 ত 2 হৈছে 2.5 কিমান হ'ব মাজত হ'ব এইটো sorry এইটো 1000 to 1000 2.5 তাৰপিছত তো ফাইনাল ৰিজাল্ট হ'ব 15 সো ভালদৰে দেখা গৈছে নে নাই 100 কিমান হৈছে 3.5 500 এইটো 3.5 3 তো এইটো 3.5 হলে ইয়াত হ'ব sorry 3.5 sorry 4 এইটো কম মিস্টেক হৈছে অলপ 4 হৈছে এইটো 4 ত এই লাইনত যাই কিনে এইটোহে এই ফাইনাল ৰিজাল্ট 4 এইটো পইণ্টত হ'ব ডাঙৰকৈ অলপ গোল দিওঁ তাৰপিছত কিমান আছে 2000 2000 কিমান আছে 2000 ত ফাইনাল পইণ্ট হ'ল থিতা 1 মাইনাস থিতা 2 5 2000 ত 5 হলে এইটো পইণ্টত হ'ব 2000,5 ইয়াৰ পিছত 2500 ত কিমান হৈছে থিতা 1 মাইনাস থিতা 2 7 সো 7 হলে এইটো পইণ্ট হ'ব যেহেতু এইটো 7 ডাঙৰ কি গুলি দিতে হ'ব সো এনেকৈ গ্ৰাফখন লিখিব লাগে ফাইনালি মোৰ গ্ৰাফখন হৈ গ'ল এতিয়া চাব লাগিব
ৰৈখিক হিচাপ আছে নে নাই ৰৈখিক মানে এনেকুৱা নহয় যে গোটেইকেইটা বিন্দুৰ মাজেদি যাব লাগিব মানে এই যেটো সৰল ৰেখা হ'ব এই সৰল ৰেখা স্ট্রেট লাইন হওয়ার লগে লগে এইখন লাইনৰ আশে পাশে বাকি কেইটা থাকবা লাগিব সো ফাইনালি মোৰ গ্ৰাফখন হৈ গ'ল গ্ৰাফ হৈ যোৱাৰ পিছত এইটো টুইষ্ট হয় থিতা এইটো থিতা ধৰিছো মানে কিমানখিনি ইনক্ৰিজিং ডিক্ৰিজিং একেলগে হোৱাৰ পিছত মানে গ্ৰাফটো আঁকিব লাগে কেনেকৈ আঁকিব লাগে তোমালোকক ভালদৰে মই জনাই দিছো মানে কিমান কি লৈছো ইয়াতে লেখা আছে সো নেক্সট ইয়াৰ পিছত এইটো ক্যালকুলেশন কৰিব লাগে ক্যালকুলেশনটো মই আগতে কৰি লৈছো সূত্ৰটো এইটোৱে হয় ইটা বাকিখিনি এনেধৰণে L1 - L2 সো ইটাৰ লগত 360 এটো 360 থেকে 1.5 কিয় 1.5 এই কারণে দিয়া হইছে মাছ মানে কিমান দিয়া হইছে ফর 1.5 কেজিৰ বাবে এই কারণে 1.5 এমন মান দিয়া হইছে জিৰ মান 9.8 তোমালোকে চাই গমে পোৱা আৰু এটো কেজিত লিখা হইছে এটো জিৰ মান যেটো এককক আছে এককত দিয়া হইছে এই কারণে ইয়াতে ডিৰ মান কিমান আছিল 4.24 সেন্টিমিটার এটো মিটাৰত লৈ যোৱাৰ লগে লগে 10 ইনভার্স 2 দিয়া দিখনে পূৰণ কৰিব লাগিব এটো 51 হৈছিল L1 - L2 ফাৰ্ষ্টতে কৈ দিছো সেন্টিমিটাৰত আছিল মিটাৰত লৈছো মানে 10 ইনভার্স 2 এটো পাই স্কয়ার 3.1.4 স্কয়ার আৰু এটো আছে ৰেডিয়াস মই সেন্টিমিটাৰত লৈছিলো যেটো সেন্টিমিটার আছিল 0.27 এটো আছে ৰেডিয়াস কিন্তু আৰু যেটো সেন্টিমিটার আছে মিটাৰত লোৱাৰ লগে লগে 10 ইনভার্স 2 দিছো আৰু যেটো 4 আছে ওপৰত এটা 4 দিছো থিতা 1 - থিতা 2 এটো কি এটো তো তোমালোকক আগতে কৈ দিছো মানে যেটো মিন হৈছে থিতা 1 - থিতা 2 যেটো মিন হৈছে 4 তো সাগে এটো 4 গমে পেলা তাৰপিছত ক্যালকুলেশন কৰাৰ পিছত এইখিনি মই পাইছো তোমালোকে সাগে কি পোৱা এটো নাজানো তাৰ মানে অৰিজিনাল মেথডটো কেনেকৈ কৰিব লাগে সেইখিনি তোমালোকক ভালদৰে মই জনাই দি আছো সো এইখিনি ওলাৰ পিছত যেতিয়া মই মানে দশমিক মানে আগলৈ লৈ আহিম ইয়ালৈ লৈ আহিম তেতিয়া কিমান হ'ব 1 2 3 4 5 6 4.8 দিয়াৰ লগে লগে 10 to the power 6 হৈ যাব প্লাস এইটো আছে এইটো হৰণ আগতে গমে পোৱা তোমালোকে কেনেকৈ কৰিব লাগে ক্লাস এটোত পাই আছে তো ফাইনালি মোৰ এইটো ৰিজাল্ট হৈ গ'ল তে ইৰৰ উৰাব লাগিব ইৰৰ খিনি এনেকৈ লিখিব লাগে ফৰমেট কিন্তু 1 মিলিমিটাৰ লৈছো এটো 551 সেন্টিমিটাৰ আছিল 10 এর পূরণ কৰি কিনে মিলিমিটাৰত লৈছো ইয়াতো এটো সেন্টিমিটাৰত আছিল 0.01 সেন্টিমিটাৰ প্লিজ ৰাউন্ড বুলিও কয় এটো কিন্তু মই মিলিমিটাৰ লোৱাৰ কাৰণে 0.01 মিলিমিটাৰ হৈছে আৰু এটো মই মিলিমিটাৰ লৈছো এটো একেই কথা আৰু এটো তো থিতা 1 মিন তো থিতা যেটো মিন এটো পালো এটো তো 40 পালো আৰু টুইস্ট মানে এঙ্গল যেতিয়া মানে ডিক্রিজিং ইনক্রিজিং হয় মানে 1 এঙ্গল 2 এঙ্গল কে লেখা আছে তো সেইকাৰণে 1 দিয়া হৈছে নিম্নতম যেটো মান আৰু এইকেইটাৰ এই কাৰণে এক লোৱা হৈছে মানে তলৰ একক দি ওপৰ একক মানে ক্যান্সেল যাব ক্যান্সেল যোৱাৰ পিছত এৰৰৰ যেটো থাকিব হেতুত কোনো নিৰ্দিষ্ট একক নাথাকে সেইকাৰণে তাৰপিছত ক্যালকুলেশন কৰি দিয়াৰ পিছত এইটো পাই দিলো আৰু এইটো পাৰ্চেন্টত ওলালে এইটো হ'ব তাৰপিছত এইটো এইটো সূত্ৰ এনেকৈ লিখিব লাগিব মানে ইটাৰ মান তো আমি সাগে আগতে বাহিৰ কৰিছো এইটো তো ডেল ইটাৰ মান কিমান হল ফাইনাল 1.2 into 10 to the power 10 তো ফাইনাল লিখিব লাগে হেকত দা ক্যালকুলেট ভ্যালু অফ rigidity of material of war by studic method experimental is তাৰপিছত এইটো হল মেইন যেটো মান আর প্লাস মাইনাস দেখেন এটা যেটো ইরর মান লিখি এতে লিখিব লাগে সো থ্যাংক ইউ আজিৰ এইখিনিতে শেষ যদি ভাল লাগে তেতিয়াহলে সাবস্ক্রাইব এন্ড লাইক কৰিবা ইয়াৰ পিছত ইয়াতকৈ ভাল
বিলে তোমালোকৰ সন্মুখত লৈ যাম।